Hello everyone, welcome to my YouTube channel Career Assembly. Azire video tit Dibrugarh University পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰি বিচাৰিছো। আশা কৰিছো ভিডিওটো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে এলিজিবল ক্যান্ডিডেট হয় তেওঁলোকে অহা 10 অক্টোবৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। পোষ্টৰ নাম হৈছে ল্যাবৰেটৰী অ্যাটেন্ডেন্ট কন্ট্ৰাক্ট বেচিছ আৰু ডিপাৰ্টমেন্ট হৈছে ডিপাৰ্টমেন্ট অফ ফাৰ্মাচিউটিকেল সায়েন্সেস ডিব্ৰুগড় ইউনিভাৰ্সিটি। ভ্যাকেন্সি আছে দুটা, এটা পোষ্ট এসসি কাৰণে, এটা পোষ্ট আনৰিজাৰ্ভ আৰু মিনিমাম কোৱালিফিকেশন 10+2 পাস ইন সায়েন্স স্ট্ৰীম উইথ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ডিজায়াৰেবল having minimum 3 months certificate in computer application computer experience application 3 মাহৰ certificate থাকিলে প্ৰিফাৰেন্স পাব আৰু working experience in any educational or research institution যদি কোনোবা শিক্ষানুষ্ঠান বা ৰিসাৰ্চ ইনষ্টিটিউটত কাম কৰা এক্সপেৰিয়েন্স আছে তেতিয়াহলে প্ৰিফাৰেন্স পাব। স্যালাৰি 19,200 তাৰ পিছত আৰু এটা ভ্যাকেন্সি আছে ল্যাবৰেটৰী অ্যাটেন্ডেন্ট ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি ডিপাৰ্টমেন্টৰ কাৰণে এটা ভ্যাকেন্সি আছে আৰু কোৱালিফিকেশন মিনিমাম 10+2 পাস উইথ সায়েন্স আৰু কেমিষ্ট্ৰি এজ ওয়ান অফ দা সাবজেক্ট কেমিষ্ট্ৰি সাবজেক্টটো লৈ পেলাই সায়েন্সত হাই সেকেন্ডাৰী কৰা হ'ব লাগিব আৰু যিসকলৰ 3 মান্থস কম্পিউটাৰ এপ্লিকেশন সাৰ্টিফিকেট আৰু ওয়ার্কিং এক্সপেৰিয়েন্স আছে তেওঁলোকে প্ৰিফাৰেন্স পাব আৰু স্যালাৰি হৈছে 19,200। তাৰ পিছত ডকুমেন্টস কি লাগিব, পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব অসমৰ আৰু ভ্যালিড প্ৰুফ অফ ৰেসিডেন্সি দেখাব লাগিব আৰু এজ লিমিট এজ ৰিলেক্সেশন এজ পাৰ গভৰ্নমেন্ট ৰুল পাব আৰু যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লিকেশন ফৰ্মখন ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি পেলাই 300 টকাৰ ডিমান্ড ড্ৰাফট দি পেলাই এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 10 অক্টোবৰ আৰু 10 অক্টোবৰৰ ভিতৰত আপোনালোকে ৰেজিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি এইটো এড্ৰেছত এপ্লাই কৰিব লাগিব। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এইটো এডভাৰটাইজমেন্ট চাব, চাই পেলাই এপ্লাই কৰিব আৰু যিখন এপ্লিকেশন ফৰ্ম আছে ফৰ্মখন ইয়াত এইটো ৱেবছাইট দিয়া আছে www.dibru.ac.in এইটো ৱেবছাইটত পাব আৰু ৱেবছাইটত লগতে এই এডভাৰটাইজমেন্টটো পাব আৰু ইয়াতে ডিমান্ড ড্ৰাফট কাটিব কাৰণে বেংকৰ ডিটেইলছখিনি ইয়াত দিয়া আছে, ইয়াত চাই ল'ব, চাই পেলাই এপ্লাই কৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এইখিনি এইটো ভ্যাকেন্সি নোটিফিকেশন শ্বেয়াৰ কৰোঁ। নেক্সট এনেকুৱা ভ্যাকেন্সি নোটিফিকেশন থাকিলে আৰু শ্বেয়াৰ কৰিম। থ্যাংক ইউ।